কি খাই স্বাস্থ্যৰ অৱনতি ঘটিছিল অখিল গগৈৰ মাতৃ প্ৰিয়তা গগৈৰ? জহা চাউল খোৱাৰ বাবে স্বাস্থ্যৰ অৱনতি ঘটিছিল নেকি অখিল গগৈৰ মাতৃ প্ৰিয়তা গগৈৰ? হয় বন্ধু বান্ধৱীসকল, এই বিষয়ে বিধায়ক অখিল গগৈৰ মুখেৰে আমি শুনি লওঁ আহক। কি হয়েছে? কি হয়েছে? হ্যাঁ 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 কি হয়েছে মা? গাটো ভাল নহয়। ভাল হৈ যাব দেই, ভাল হৈ যাব। এই জহা চাউল খোৱাৰ কাৰণে হৈ গ'ল। জহা চাউল খাই আকৌ চুগাৰ হৈ গ'ল, নহ'লে চব ঠিক ঠাক আছিলে। জহা চাউল খাব নালাগে, মই কৈ থৈ গৈছিলোঁ। মোৰ ৰুটিন মতে খাব লাগে বস্তু, আকৌ যিটো ৰুটিন মতে খাই দিছে আপুনি, সেইকাৰণে কৈছে। মই কৈছিলোঁ নে নাই যে যিটো ৰুটিনত খাব নালাগিব, ডাক্তৰে দিয়া ৰুটিন মতে খাব লাগিব। ডায়েট তালিকা দি দিছে, সেই অনুসৰি খাব লাগে। জহা চাউল কিয় খাব লাগে? জহা চাউল খাব নালাগে। ক'ত লিখাছে? হয়কেইটা ক'ত 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 মা? ক'ত লিখাছে? হ্যাঁ ভৰি হাতবোৰ, হা ভৰি হাতবোৰ হাতকেইখন পিটিকি দিম নি অকণ? লাগিব নে নালাগে? আকৌ আপুনি চিঞৰি দিয়ে নহয়, চিঞৰি দিলেও চিঞৰি দিয়ে আকৌ আপুনি, চিঞৰি দিলেও চিঞৰি দিয়ে আপুনি।